সমগ্ৰ ৰাজ্যতে উলাহ উদ্দীপনা ফাগুনৰ অন্তিম উৎসৱত ৰঙী ৰখে ৰাইজ মতলীয়া বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ শুকুৰবাৰে দ্বিতীয় দিন শুকুৰবাৰে দৌল পূৰ্ণিমাৰ দিনটোত পুৱাৰ ভাগৰ পৰা উদুলি মুদুলি হৈ পৰে বটদ্ৰৱা থান নাম কীৰ্তনৰ পিছতেই গোবিন্দ গোসাঁইৰ শিৰত ফাকুৰীয়া পৰ্ব অনুষ্ঠিত হয় শ শ ভক্তই সৃষ্টি কৰে উৎসৱমুখৰ পৰিৱেশৰ ৰহাৰ মঠৰ থানত 6 দিনীয়াকৈ আৰম্ভ হোৱা দৌল উৎসৱৰ দ্বিতীয় দিনা ভাগৱত শোভাযাত্ৰাত বিধায়ক শশীকান্ত দাসেও অংশ লয় আজি পবিত্ৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি মঠবৰী সাৰ্বজনীন দৌল উৎসৱ সমিতিয়ে যে আজি আধ্যাত্মিক আৰু ভক্তি ৰসৰ এক পৰিৱেশ সৃষ্টি কৰি আজি ইয়াতে দৌল উৎসৱ পালন কৰিছে আজি এই দ্বিতীয় বৈকুণ্ঠপুৰী সময়ত পৰিৱেশত আহি ভক্তি ৰসৰ আধ্যাত্মিক পৰিৱেশত আহি অভিভূত হৈছো বজালীৰ ঐতিহাসিক অকয়া সত্ৰত শুকুৰবাৰে পালন কৰা হয় ভৰদৌল দৌল উৎসৱ উপলক্ষে সত্ৰখনত বিৰাজ কৰে ভক্তিপূৰ্ণ পৰিৱেশে সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ প্ৰতিখন সত্ৰত সম্পূৰ্ণ সত্ৰীয় পৰম্পৰাৰে আৰম্ভ হৈছে দৌল উৎসৱ ইফালে পুৰণি বঙাইগাঁৱৰ শ্ৰী শ্ৰী ৰঘুনাথ মন্দিৰৰ পৰাও দৌল উপলক্ষে উলিওৱা হয় শ্ৰীকৃষ্ণৰ গোসাঁইৰ শোভাযাত্ৰা ইয়াত এই শোভাযাত্ৰা কোৱা হয় ৰাজদৌল শোভাযাত্ৰা ঢকুৱাখানাৰ বাসুদেৱ নৰদোৱা সত্ৰতো পৰম্পৰাগত ৰূপেৰে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আমাৰ শ্ৰী বাসুদেৱ নৰদোৱা সত্ৰত পৰম্পৰাগতভাৱে 3 দিনীয়া কাৰ্যসূচীৰে আমি দৌল উৎসৱভাগি অনুষ্ঠিত কৰি আহিছোঁ আৰু আমাৰ নাম প্ৰসম আইসকলৰ নাম বৃক্ষৰোপণ আছিলে বৃক্ষৰোপণৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে আমি 3 দিনীয়া কাৰ্যসূচীৰে বাসুদেৱ নৰদোৱা সত্ৰত দৌল উৎসৱভাগি অনুষ্ঠিত কৰি আহিছোঁ একেদৰে এয়া গহপুৰৰ বৰিগাঁৱতো ৰঙৰ উৎসৱ দৌলৰ আনন্দ বৰিগাঁও নামঘৰৰ পৰা দৌল উপলক্ষে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা মৰাণত বিধায়ক তথা মন্ত্ৰী যোগেন মোহনে সমষ্টি আৰু ৰাজ্যবাসীলৈ জনাই দৌল উৎসৱৰ শুভেচ্ছা নামনিৰ বিলাসীপাৰাত বসন্ত উৎসৱৰ ৰূপত পালন কৰা হৈছে দৌল উৎসৱ আই লাভ বিলাসীপাৰা নামৰ সংগঠনটোৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বসন্ত উৎসৱ ৰংজুলিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহতো 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ 476 বছৰীয়া ইতিহাস গৰকা শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহতো শুকুৰবাৰে পৰম্পৰা অনুসৰি শ্ৰীকৃষ্ণ গোসাঁইক দৌলত আৰোহণ কৰোৱা হয় আমাৰ দাৰ ৰংজুলি ৰামচন্দ্ৰ বিগ্ৰহত 5 দিনীয়া কাৰ্যসূচীৰে ধুমধামেৰে আমাৰ দৌল উৎসৱ উদযাপন কৰা হয় আৰু এই দৌল উৎসৱৰ তাৎপৰ্য আজিৰ পৰা 1548 খ্ৰীষ্টাব্দত আমাৰ এই দৌল মন্দিৰটো প্ৰতিষ্ঠা হৈছিল সেই সময়ত আহোম ৰজাসকলৰ ৰাজত্বকালতেই আমাৰ এই দৌল মন্দিৰ প্ৰতিষ্ঠিত হৈছিল তেতিয়াৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে আমাৰ ইয়াত পূজা অৰ্চনা চলি আছে ৰাজ্যৰ পশ্চিম প্ৰান্তৰ মানকাছাৰতো দৌল উৎসৱৰ আনন্দই সকলোকে চুই গৈছে বজাৰ ভৰিছে নানা ৰঙী ফাকুগুৰিৰে আজিৰ দিনটো গৌৰাংগ মহাপ্ৰভুৰ জন্মতিথি সিহঁতৰ জন্মতিথিৰ উপলক্ষে আমালোকে হোলী খেলে ৰাধা কৃষ্ণই যেটা মোৰ ভগৱান আছে সেইটোই আজিৰ দিনটো হোলী উৎসৱ গৌৰাংগ মহাপ্ৰভুৰ জন্মতিথি হিচাপে হোলী উৎসৱটো পালন কৰিছে তীৰ্থনগৰী হাজোৰ বৰদথিৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰতো শুকুৰবাৰে পুৱাৰ ভাগৰ পৰাই লাগিছে ভক্তৰ ভিৰ সকলো মিলি উলিওৱা হয় এক ভাগৱত শোভাযাত্ৰা আনহাতে এয়া উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ
বৃহস্পতিবাৰৰ পৰাই ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে দৌল গোবিন্দ মন্দিৰত পৰম্পৰা অনুসৰি মন্দিৰৰ বেদীৰ পৰা উলিয়াই অনা হয় শ্ৰীকৃষ্ণ গোসাঁইক ইতিমধ্যে শুকুৰবাৰে ভৰদৌল উপলক্ষে উদুলি হৈ পৰে দৌল গোবিন্দ মন্দিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তবৃন্দই সৃষ্টি কৰে উৎসৱমুখৰ পৰিৱেশৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম